দুখন ভৰিৰ মাজত পাৰ্থক্য দেখা পাইছেনে? এখন ভৰি কিমান বেছি বগা উজ্জ্বল হৈ আছে আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছো পেডিকিউৰ যিটো ঘৰতে আপোনালোকে পাৰ্লাৰত এটকাও খৰচ নকৰাকৈ কৰিব পাৰিব। বহুত বেছি এটা ধুনীয়া ৰিজাল্ট পাব। মই প্ৰথমতে আপোনালোকক ৰিজাল্ট দেখুৱাই লৈছো, তাৰ পিছতহে মই আপোনালোকক এই হোম ৰেমেডি শ্বেয়াৰ কৰিম। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষৰলৈকে চাব। দেখা পাইছেনে কিমান বেছি এটা ধুনীয়া ৰিজাল্ট। ৰ'দ নাইবা বিভিন্ন ধৰণৰ কাৰণতে আমাৰ ভৰিকেইখন কলা পৰা দেখা যায়। আমাৰ হাতৰ কালাৰৰ লগত আমাৰ ভৰিৰ কালাৰ নিমিলে, কিন্তু যদি আপোনালোকে এই পেডিকিউৰ ঘৰতে কৰে, মই যেনেদৰে আপোনালোকক কম তেনেদৰে সেম টু সেম যদি আপোনালোকে কৰে, আপোনালোকৰ ভৰিকেইখন একেবাৰে বগা উজ্জ্বল হ'ব। যেনেকুৱা ধৰণৰ পিগমেন্টেশ্যন ডাৰ্ক স্পট নাথাকক লাগিলে আপোনালোকৰ ভৰি 100% আপোনালোকৰ দূৰ হ'ব। আপোনালোকে প্ৰথমবাৰ যেতিয়া ট্ৰাই কৰিব, এখন ভৰিত ট্ৰাই কৰি চাবচোন। আপোনালোকৰ দুখন ভৰিৰ মাজত পাৰ্থক্য দেখি আপোনালোকে নিজে আচৰিত হ'ব। দেখা পাইছেনে কিমান বেছি বগা উজ্জ্বল হৈ আছে। আৰু এই ঘৰুৱা পেডিকিউৰটোত মাত্ৰ 4টা ষ্টেপ থাকিব। 4টা ষ্টেপ আপোনালোকে ঘৰতে ফলো কৰিব পাৰিব। প্ৰথমতে থাকিব এটা মাসাজ, তাৰ পিছত আমি নেচাৰেল ভাৱে ভৰিকেইখন ব্লিচ কৰিম। তাৰ পিছত থাকিব এটা স্কিন হোৱাইটনিং আৰু ব্ৰাইটনিং পেকটোৰ পিছতো আৰু এটা ষ্টেপ থাকিব। সেইটো কাৰণে ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব যাতে গোটেইখিনি ভালদৰে কৰিব পাৰে। আৰু প্ৰথমটো ষ্টেপত লাগিব আমাক এয়া নাৰিকল তেল। এইটো হৈছে বায়' অৰ্গেনিকৰ নাৰিকল তেল, বহুত বেছি ভাল হয়। এক্সট্ৰা ভাৰ্জিন কোকোনাট অইল হয় এইটো, আৰু যিটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। বহুতে পেৰাচুট কোকোনাট অইলটো মুখত, হাত ভৰিত, স্কিনত ব্যৱহাৰ কৰে, কিন্তু সেয়া আমাৰ অকল চুলিৰ কাৰণেহে বনোৱা হৈছে, সেয়া আমাৰ স্কিনৰ কাৰণে নহয়। যদি আপোনালোকে এটা ভাল ব্ৰেণ্ডৰ কোকোনাট অইল বিচাৰি আছে যিটো স্কিনতো লগাব পাৰি আৰু ভাল ৰিজাল্ট পোৱা যায়, আপোনালোকে এই কোকোনাট অইল দুটাৰ ভিতৰত এটা অৰ্ডাৰ কৰিব পাৰে। বায়' অৰ্গেনিকৰটো শেষ হ'ল, সেইটো কাৰণে মই এবাৰ মেক্স কেয়াৰৰ অৰ্ডাৰ কৰিছো। অলপ ডাঙৰো হয়, বহুত দিন যায়, সেইটো কাৰণে এবাৰ ডাঙৰ এটাই অৰ্ডাৰ কৰিছো। একেবাৰে কেমিকেল ফ্ৰী আৰু বহুত বেছি এফেক্টিভ হয়। চুলি, স্কিন আৰু আনকি আপোনালোকে খাবও পাৰিব, ইমানে বেছি পিয়ৰ হয়। যদি আপোনালোকক লিংক লাগে মই ডেছক্ৰিপশ্যনত দি দিছো, আপোনালোকে তাৰ পৰা ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব। আৰু প্ৰথমটো ষ্টেপত আমাক লাগিব নাৰিকল তেল, কৈছিলোৱে আপোনালোকক। তাৰ কাৰণে মই এয়া নাৰিকল তেল অলপ লৈ লৈছো। আৰু এয়া দেখিছেনে, প্ৰথমটো ষ্টেপত আমি ভৰিকেইখন মাছাজ কৰিম নাৰিকল তেলেৰে। আৰু মই প্ৰথমতে এখন ভৰিয়ে কৰি আপোনালোকক দেখুৱাইছো, কাৰণ মই দুখন ভৰিৰ মাজত পাৰ্থক্য যিহেতু আপোনালোকক দেখুৱাব পাৰিছো, সেইটো কাৰণে আপোনালোকেও অলপ সময় উলিয়াই প্ৰথম এখন ভৰিতে কৰি চাবচোন। তাৰ পিছত ৰিজাল্ট দেখি আচৰিত হ'ব আপোনালোকে। এয়া প্ৰথমতে গোটেই ভৰিখন মই নাৰিকল তেলেৰে ভালদৰে মাছাজ কৰিছো। যিমান যি লেতেৰা আছে ভিতৰত সকলোখিনি ওলাই আহিব, ভৰিকেইখন আমাৰ একেবাৰে ক্লিন হৈ যাব। আৰু প্ৰথম যিটো ষ্টেপ, এই ষ্টেপটো আপোনালোকে ৰেগুলাৰ কৰিম ক'লেও কৰিব পাৰিব। এইটো ষ্টেপ যদি আপোনালোকে কৰি থাকে, আপোনালোকৰ স্কিনখন মানে ভৰিৰ স্কিনখন কেতিয়াও কোচ নাখায়, বয়সৰ চাপটো কেতিয়াও নপৰে আপোনালোকৰ ভৰিত। মানে বহুত বেছি বয়সলৈকে আপোনালোকৰ ভৰিকেইখন ধুনীয়া হৈ থাকিব। ইয়াত দেখিছেনে, এনেদৰে ভালদৰে মাছাজ কৰিব। এনেদৰে মাছাজ কৰিলে আমাৰ স্কিনৰ ব্লাড চাৰ্কুলেশ্যন হয়, যাৰ ফলত বগা উজ্জ্বলো হয়। নাৰিকল তেলৰ এই মাছাজটো আপোনালোকে 5 মিনিটলৈকে কৰিব ভালদৰে। তাৰ পিছত এতিয়া আমি কৰিম ব্লিচ, যিটো নেচাৰেল হ'ব, একেবাৰে ঘৰুৱা সামগ্ৰীৰে, কোনো ধৰণৰ কেমিকেল নাথাকে। ইয়াত প্ৰথমতে আমাক লাগিব কুহুমীয়া গৰম পানী। যিহেতু গৰম পৰিছে বহুত বেছি, ইমান বেছি গৰম পানী নালাগে, কুহুমীয়া গৰম পানী ল'ব। আৰু তাত কেইচামুচমান নিমখ দিব, অলপ সৰহকৈ নিমখ লৈ ল'ব। তাৰ পিছত লাগিব আমাক হালধি। এয়া হালধি হৈছে স্কিনত লগোৱা হালধি, আৰু আপোনালোকে পাৰিলে চব্জিত ব্যৱহাৰ কৰা হালধি ব্যৱহাৰ নকৰিব, সেয়া আমাৰ স্কিনত হালধীয়া এটা কালাৰ লৈ আহে, যিটোৰ ফলত আপোনালোকে বগা উজ্জ্বল যিটো আপোনালোকক পাব বুলি কৈছো, সেয়া নাপাব। সেইটো কাৰণে আপোনালোকে চব্জিত ব্যৱহাৰ কৰাটো ব্যৱহাৰ নকৰিব। পাৰিলে কেঁচা হালধি ব্যৱহাৰ কৰিব যদি স্কিনত লগোৱাটো নাথাকে। ইয়াত মই 2 চামুচ হালধিৰ গুৰি ললো। তাৰ পিছত লাগিব আমাক চেম্পু। আপোনালোকে যি চেম্পু ব্যৱহাৰ কৰে সেয়াই ল'ব পাৰিব। মই ইয়াত ক্লিনিক প্লাছ লৈছো, আৰু ক্লিনিক প্লাছ বহুত বেছি ভাল হয়। আপোনালোকে ব্যৱহাৰ কৰে নাই বাৰু, কোনে কোনে কৰে কমেন্ট কৰিবচোন। এইফালে মই ক্লিনিক প্লাছ চেম্পু লৈ লৈছো। তাৰ পিছত লাগিব আমাক এডোখৰ নেমু, আৰু নেমু আৰু নিমখে আমাৰ স্কিনত ব্লিচৰ দৰে কাম কৰিব, নেচাৰেল ব্লিচৰ দৰে। আৰু ব্লিচ কৰিলে আমাৰ স্কিনখন বগা উজ্জ্বল হোৱাত বহুত বেছি হেল্প কৰে। তাৰ লগতে দিছো হালধি। হালধিয়ে আমাৰ স্কিনৰ ডাৰ্ক স্পট, পিগমেন্টেশ্যন এইসমূহ দূৰ কৰাত সহায় কৰে। চেম্পুৱে আমাৰ স্কিনখন ক্লিন কৰাত, চাফা কৰাত বহুত বেছি হেল্প কৰিব। এয়া দেখিছেনে, গোটেইখিনি দিয়া হৈ গ'ল। আৰু ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে প্লিজ কমেন্ট কৰি জনাবলৈ নাপাহৰিব, আৰু কেনেকুৱা পাইছে সেয়াও জনাব। আৰু যদি আপোনালোকে প্ৰথম আজি মোৰ ভিডিঅ' চাইছে, মই আপোনালোকৰ মাজলৈ ডেইলি স্কিন কেয়াৰ, হেয়াৰ কেয়াৰ ভিডিঅ' আনি থাকো। যদি চাই থাকিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এইখিনি ভালদৰে মিক্স কৰি ল'লো। মিক্স কৰাৰ পিছত এতিয়া ভৰিখন মই এনেদৰে 10 মিনিটৰ কাৰণে থৈ দিম। যদি আপোনালোকৰ বেছি সময় থাকে অলপ নিজৰ হাতত, তেন্তে আপোনালোকে অলপ সময় বেছি থব পাৰিব। 10 মিনিটৰ পিছত এনেকে আমি ভালদৰে ভৰিখন মাছাজ কৰি ল'ম, কাৰণ আমাৰ স্কিনখন একেবাৰে কোমল হৈ থাকিব, ডেড চেলছসমূহো কোমল হৈ থাকিব। এনেদৰে মাছাজ কৰি দিয়াৰ পিছত ভালদৰে ক্লিন হৈ যাব। যিখিনি ডেড চেলছ আছে, মৰি যোৱা স্কিন আছে, সেইসমূহ আঁতৰি স্কিনখন বগা উজ্জ্বল হৈ যাব।
আপোনালোকে এই পেডিকিউৰ সপ্তাহত এবাৰ নাইবা 10 দিনৰ মূৰতো এবাৰ কৰিব পাৰে যেতিয়াই সময় ওলাই আপোনালোকে কৰি থাকিবচোন আপোনালোকৰ ভৰিকিখন দেখি আপোনালোকৰ নিজৰে ভাল লাগিব এয়া দেখিছেনে কিমান ধুনীয়া এটা ৰিজাল্ট আৰু ইয়াৰ পিছত লগাম আমি এটা স্কিন হোৱাইটনিং আৰু ব্ৰাইটনিং পেক যিটো পেকে আপোনালোকৰ স্কিনৰ কালাৰে চেঞ্জ কৰি দিব মানে ভৰিৰ কালাৰ তাৰ কাৰণে লাগিব আমাক কেইচামুচমান বেচন অলপ সৰহকৈ লৈছো তাৰ লগতে লাগিব আমাক চাউলৰ গুড়ি আৰু এই চাউলৰ গুড়িখিনি কৰোতে মই কেইটামান মচুৰ দাইলো ব্যৱহাৰ কৰিছিলো মানে গুড়ি কৰাৰ সময়ত হেতু কাৰণে কালাৰটো অলপ ৰঙচুৱা হৈ আছে আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি লম আৰু বেসন আৰু চাউলৰ গুড়ি আমাৰ স্কিনখন বগা উজ্জ্বল কৰাত বহুত বেছি হেল্প কৰে এইখিনি ভালদৰে মিক্স কৰি ললো তাৰ পিছত ইয়াত ব্যৱহাৰ কৰিম দৈ এয়া টেঙা দৈ ঘৰতে বনোৱা যদি আপোনালোকৰ ওচৰত টেঙা দৈ ঘৰতে বনোৱা নাই তেন্তে আপোনালোকে কিনা দৈ ব্যৱহাৰ কৰিব আৰু তাৰ লগতে এতিয়া মই যিখিনি চাউলৰ গুড়ি আৰু বেসনৰ গুড়ি মিক্স কৰি থৈছিলো সেইখিনি এতিয়া ইয়াত দি লম আৰু ভালদৰে মিক্স কৰি লম আৰু এফালে দেখিছেনে এইখিনি ভালদৰে মিক্স কৰি ললো একেবাৰে স্মুথ পেষ্ট ৰেডি হৈ গল আৰু এতিয়া ইয়াত এচামুচ ব্যৱহাৰ কৰিছো হালধিৰ গুড়ি আৰু এডোখৰ লৈছো এয়া নেমুৰ ৰসখিনি লাগিব আমাক ভালদৰে নেমুৰ ৰসখিনি চেপি উলিয়াই লৈছো আৰু এই পেকটোৱে আমাৰ স্কিন হোৱাইটনিং আৰু ব্ৰাইটনিংত বহুত বেছি হেল্প কৰে বহুত ধুনীয়াকৈ আমাৰ স্কিনখন বগা উজ্জ্বল কৰিব আৰু মেইন বস্তুটো হৈছে নাৰিকল তেল এয়া 2 চামুচ লৈ লৈছো মই নাৰিকল তেল বহুত বেছি এফেক্টিভ হয় নাৰিকল তেল এই ফেস পেকটোত আপোনালোকে নাৰিকল তেল 2 চামুচ ব্যৱহাৰ কৰিবই আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি লম ভালদৰে মিক্স কৰিব যাতে গুটেইখিনি একেবাৰে ধুনীয়াকৈ মিক্স হৈ যায় আৰু একেবাৰে স্মুথ পেষ্ট ৰেডি হৈ যায় তাৰ পিছত আমি কেনেদৰে ব্যৱহাৰ কৰিম হেয়া দেখুৱাম দুটা স্টেপ কৰাৰ পিছতে ভৰিখন কিমান ধুনীয়া এটা বগা উজ্জ্বল হৈছে দেখিছেনে তাৰ পিছত যদি এই স্কিন হোৱাইটনিং আৰু ব্ৰাইটনিং পেকটো লগাও কিমান ধুনীয়া এটা আৰু ৰিজাল্ট পাম হেতু আপোনালোকে নিজে ভাবকচোন আপোনালোকে প্ৰথমতে এখন ভৰি কৰি চালে আপোনালোকে নিজে দেখা পাব ৰিজাল্ট আৰু গুটেই ভৰিখনতে ভালদৰে লগাই লওক লগোৱাৰ পিছত গুটেই ভৰিখন 5 মিনিটৰ কাৰণে মাসাজ কৰিম যেনেদৰে মই আপোনালোকক দেখুৱাই গৈছো তেনেদৰে মাসাজ কৰি যাব ভালদৰে এনেদৰে কৰাৰ পিছত যিমান যি মানে বাকি আছে লেতেৰা সেইখিনি গুটেইখিনি ওলাই আহি স্কিনখন একেবাৰে বগা উজ্জ্বল হৈ যাব মানে যিমান পুৰণি লেতেৰা আপোনালোকৰ ভৰিত সোমাই আছে সেইখিনি ওলাই আহিব ডাৰ্ক স্পট সমূহ লাইট হৈ যাব আপোনালোকৰ পিগমেন্টেশন লাইট হৈ যাব স্কিনখন একেবাৰে ধুনীয়া সফট হৈ যাব বহুত ধুনীয়া এটা গ্লো আহিব আৰু হাইড্ৰেটো হৈ থাকিব কাৰণ ইয়াত নাৰিকল তেলো আমি ব্যৱহাৰ কৰিছো আৰু আপোনালোকে এনেদৰে দেখিছেনে যত বহুত বেছি আপোনালোকৰ পিগমেন্টেশন হৈ আছে তাতো ভালদৰে মাসাজ কৰিব ভৰিৰ গাঁঠিৰ ওচৰতো চাবচোন বহুত বেছি পিগমেন্টেশন হোৱা দেখা যায় কিছুমানৰ তাতো ভালদৰে মাসাজ কৰিব বহুত ধুনীয়াকৈ আপোনালোকৰ ক্লিয়াৰ হৈ যাব আপোনালোকে সপ্তাহত এবাৰ নাইবা 10 দিনৰ মূৰে মূৰে এবাৰ কৰি চাবচোন এনেদৰে আপোনালোকৰ ভৰিৰ সকলো সমস্যা দূৰ হৈ যাব বহুত ধুনীয়া স্কিনখন আপোনালোকৰ ভৰি হৈ যাব তাৰ লগতে বগা উজ্জ্বলো হ'ব মাত্ৰ আধা ঘণ্টা টাইম হলেই হ'ল আধা ঘণ্টা টাইমতে আপোনালোকৰ ভৰিকিখন বগা উজ্জ্বল কৰিব পাৰিব প্ৰথমবাৰ ব্যৱহাৰ কৰিয়ে তাৰ পিছত দেখিছেনে মাসাজ কৰা হৈ গল তাৰ পিছত অকমান হৰকে পেকখিনি যিখিনি বনাইছিলো তাৰ অলপ হৰকে হাতত লৈ লব আৰু এনেদৰে গুটেই ভৰিখনতে ভালদৰে লগাই লব লগোৱাৰ পিছত এইখিনি আধা ঘণ্টা তেনেদৰে ৰাখি থব আৰু আধা ঘণ্টাৰ পিছত ঠাণ্ডা পানীৰে ভালদৰে ধুই লব আৰু দেখিছেনে ধোৱাৰ লগালগ কিমান ধুনীয়া এটা ৰিজাল্ট বগা উজ্জ্বল হৈ গৈছে ভৰিকিখন আৰু বহুত ধুনীয়া হ'ব আপোনালোকৰ স্কিনখন সফট হৈ যাব ভৰি দেখা পাইছেনে আপোনালোকে ৰিজাল্টটো কিমান ধুনীয়া মই প্ৰথমতে আপোনালোকক দেখুৱাই লৈছিলো আৰু আপোনালোকেও কেনেকুৱা ৰিজাল্ট পাইছে এই পেডিকিউৰটো ব্যৱহাৰ কৰি কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু আজি ভিডিওটো কেনেকুৱা পাইছে হেয়াও জনাবলৈ নাপাহৰিব দেখিছেনে কিমান ধুনীয়াকৈ বগা উজ্জ্বল হৈ গল সকলো ধৰণৰ স্কিনত থকা ডাৰ্ক স্পটসমূহ দূৰ হৈ গল আৰু স্কিনখন বগা উজ্জ্বল হোৱাৰ লগতে একেবাৰে সফটও হৈ গল আৰু একেবাৰে শেষত অকনমান হাতত লৈ লব নাৰিকল তেল আৰু গুটেই ভৰিখনতে ভালদৰে মাসাজ কৰি লব মানে 2 মিনিট বা 1 মিনিট কৰিলে হ'ল এনেদৰে মাসাজ কৰি আৰু এনেদৰে থৈ দিব আৰু ৰিজাল্ট আপোনালোকে নিজে দেখা পাব বহুত ধুনীয়াকৈ আপোনালোকৰ স্কিনৰ পিগমেন্টেশন ডাৰ্ক স্পটসমূহ দূৰ হৈ যাব আৰু স্কিনখন বগা উজ্জ্বল হৈ যাব আৰু আজি ভিডিওটো ইমানতে ৰাখিছো আশা কৰো চাই সকলোৱে ভাল পালে আকৌ লগ পাম এটা নতুন ভিডিওত আজিলৈ আহিছো দিয়ক বাই